हेलो फ्रेंड्स मोर अন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। দেখিছেনে এফালে যাবলৈ ক'ত যাম আপোনালোকক কৈ আছোঁ বাৰু, গৈ পাই আপোনালোকক দেখুৱাম ক'ত যাওঁ। এফালে আমাৰ বেটি মানুহ ৰেডি হৈ আছে, দেখিছেনে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া বলক গৈ থাকোঁ। আৰু এইফালে বেটি মানুহকো উলিয়াই ৰেডি কৰি দিলোঁ, ময়ো ওলালোঁ আৰু মানুহজনো ওলালে। আমি তিনিজনে যাম আৰু থাম্বনেইল চাই গমেই পাইছে আপোনালোকে ক'ত গৈ আছোঁ। আৰু এইফালে ফাইনেলি আহি পাই গ'লোঁ, দেখিছেনে অগ্নিনাভ মন্দিৰলৈ আহি পালোহি। এয়া দেখিছেনে আগৰ যোনটো আমি পূজা কৰিছিলোঁ মন্দিৰটো, তাত সেইটো বনাই থকা হৈছে বৰ্তমান। বনাই হোৱাগৈ নাই বাৰু, পকাকৈ বনাই আছে। সেইবাবে শিখা বাইদেউৰ চোতালতে এনেদৰে ধুনীয়াকৈ লাইনকৈ বনাই দিছে। আৰু আগতে যিটো ছিষ্টেমত মানে বনাইছিলে, বাবালৈ মানে সোমাই যোৱা পথ, গাখীৰ পানী ঢলা পথ, সেনেদৰে আকৌ চোতালতে বনাই দিছে। জেগাডোখৰ সৰু, কিন্তু হ'লেও ৰাস্তাৰ পৰা লাইন পাতিব লগা হৈছে। আৰু এতিয়া ৰাজহুৱা বন্তিগছি জ্বলাব লৈছে, আৰু আমিও প্ৰাৰ্থনা কৰি লওঁ। আৰু অগ্নিনাভ মন্দিৰলৈ আমি 3-4 বাৰমান আহিলোৱে, মানে অহা হৈছে। যিহেতু আমি যিটো বিচাৰিছোঁ অগ্নিনাভ বাবাক, সেইটোৱে আমাক দিছে আশীৰ্বাদ হিচাপে। আৰু আজিটো আশা কৰোঁ মানে আশাটো পূৰণ কৰিছে, সেইবাবে অগ্নিনাভ মন্দিৰলৈ আমি আহিব লগা হৈছে, আৰু ভৱিষ্যতলৈও আহি থাকিম। আৰু এইফালে প্ৰাৰ্থনা কৰিও হৈ গ'ল। এতিয়া লাইন পাতি আছোঁ আমি চাকিত তেল ঢালিবলৈ আৰু পানী ঢালিবৰ কাৰণে, আৰু বাবাক দৰ্শন কৰিবৰ কাৰণে। সৰু ল'ৰা ছোৱালী যিহেতু লৈ আহিছোঁ, বেলেগ ফালে লাইন পাতিব দিছে। আৰু সোনকালেও হয় বাৰু দেই, সৰু ল'ৰা ছোৱালী থাকিলে দিগদাৰ হয় বুলি গম পাই যে, সেইকাৰণে সকলোকে মানে সৰু ল'ৰা ছোৱালী থকা যিমান মানুহ আছে চবকে বেলেগ ফালে লাইন পতাইছে। আৰু আমি বাবাক সেৱা কৰি আহিলোঁ। আৰু এয়া দেখিছেনে এতিয়া প্ৰসাদ খাব লৈছোঁ, এয়া পায়স আৰু প্ৰসাদ খালোঁ। আৰু এই বেটি মানুহ দেখিছেনে কোলাত নাথাকেই, মানে তাৰ পাৰবিলাকৰ পিছে পিছে দৌৰি ফুৰিছে। বেটি মানুহ খুব ফূৰ্তিও পাইছে আহি পেলাই। আৰু এইফালে এতিয়া অগ্নিনাভ মন্দিৰৰ পৰা ওলাই আহি আমি এতিয়া কাৰেং ঘৰত সোমাইছোঁ। আৰু ইয়াত যিহেতু টিকেট কৰিব লাগিব, টিকেট এটা কৰি লওঁ। আৰু এয়া দেখিছেনে বিদেশী পৰ্যটকো আহিছে, আমেৰিকাৰ পৰা আহিছে বুলি এয়া টিকেট লৈ আছে। আৰু আমিও টিকেটটো লৈ লওঁ। ইয়াত এতিয়া সোমাই যাওঁ বলক। ৱাও বেটি মানুহ, তুমি ক'ত আহিলা? ক'ত আহিলা তুমি? তুমি টোপো নাযাবা দেই, সিফালে যাব লাগিব ব'লা। আৰু এইফালে ফাইনেলি কাৰেংঘৰৰ ভিতৰত আমি আছোঁ। ইয়াত দেখিছেনে চাৰিওফালে ধুনীয়া ধুনীয়া ফুল গছ আছে। আৰু এতিয়া ইয়াত ফটো কপি মানুহ মাৰিব লাগিব। আৰু যিহেতু বেটি মানুহ এবছৰ 2 মাহ হৈ গৈছে, মানে সম্পূৰ্ণ হৈ গ'ল। আৰু তাইক এতিয়া ফুৰাব লৈ আহিছোঁ আমি, ৰংঘৰ কাৰেংঘৰ এইবিলাক দেখুৱাবৰ কাৰণে। আৰু ভিডিঅ'টো বনাই থৈছোঁ, যিহেতু তাই ডাঙৰ হ'লে চাব পাৰিব। আৰু এইফালে তাই যিহেতু খোজকাঢ়িব পৰা হ'ল, ধুনীয়াকৈ দৌৰিব পৰা হ'ল এতিয়া, আৰু কোলাত নাথাকে, মানে তাই দৌৰিয়ে ফুৰে। আৰু এইফালে বাপেকে লৈ গৈ আছে জীয়েকক ফটো মাৰিবৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া চাই থাকক আমাৰ লগতে আপোনালোকেও। পাপাই ফটো মাৰিছে, মই ভিডিঅ' বনাইছোঁ। এতিয়া আমি কাৰেংঘৰৰ ভিতৰলৈ সোমাই পেলাই গৈ আছোঁ। দেখিছেনে বাপেকে বেটি মানুহক দাঙি পেলাই লৈ আহিছে। আৰু চবফালে দৰ্জা যোনফালে সোমাব পাৰে। এইফালে পিছফাললৈ আহিছোঁ, ফুল গছ আছে, বহুত ধুনীয়া লাগিছে। আৰু আহোম ৰজাৰ দিনৰ এইবিলাক ঘৰ দেখিছেনে, এতিয়াও ইমান ধুনীয়া মজবুত হৈ আছে।
আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ, ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ আছোঁ। এয়া দেখিছেনে, ইয়াতো মানে পূৰা দৰ্জা আৰু ইফালৰ পৰা সিফালে সোমাব পাৰে। এয়া দেখিছেনে, আৰু কোনোবা আপোনালোকে আহিছে চাগে। মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে অহা নাছিলোঁ। আৰু বেটী মানুহকো ফাৰ্ষ্ট টাইম লৈছোঁ, মানুহজনী আহিছে আগতে। আৰু এইফালে বেটী মানুহ এয়া দেখিছেনে, খোজকাঢ়ি ফুৰিছে, ওপৰত উঠিব লাগে তাই। চাই ফুৰিছে মানে কেনেকৈ উঠিম, কোনফালে উঠিম, মানে সেনেকৈ বিচাৰি ফুৰিছে আৰু জেগা তাই। খালি অকল ওপৰত উঠা, খোজকঢ়া, দৌৰি সেইবিলাকে আৰু তাই এতিয়া যিহেতু সৰু হৈ আছে, এইটো বয়সতে কৰিব ন। এয়া তাই উঠি যাব লৈছে দেখিছেনে। আৰু এইফালে বিদেশী পৰ্যটকসকলে ধুনীয়াকৈ চাই আছে আৰু আমাৰ বেটী মানুহক। আৰু এইফালে বাপেকে এতিয়া জীয়েকক ফটো মাৰি আছে, আমিও দুকপিমান মাৰি আছোঁ বাৰু, দেখিছেনে। আৰু এইফালে বেটী মানুহ দেখিছেনে, নিজে নিজে উঠি গৈছে ওপৰলৈ। ভয় ভাৱ নাই আৰু তাই মানে পৰিম বুলি উঠি গৈছে। আৰু এইফালে এতিয়া বাহিৰলৈ আহিলোঁ, ওপৰলৈও গ'লোঁ, ওপৰৰ পৰা চাই পেলাই তললৈ আহিলোঁ। বেটী মানুহ আৰু বাপেকে ধুনীয়াকৈ চকীত বহি আছে, আৰু তথাপিও তাই মানে নামিবই লাগে দেখিছেনে, ইমান উৎপাত নহয় তাই, খালি অকল নামি যাব লাগে। আৰু এইফালে এতিয়া কাৰেংঘৰৰ পৰা ফাইনেলি ওলাই আহিলোঁ। এয়া গড়গাঁও লিখা আছে দেখিছেনে। আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, আৰু ক'ত যাওঁ আপোনালোকে দেখুৱাই থাকিম, চাই থাকিব শেষলৈকে। আৰু এইফালে এতিয়া যিটো বহুত ভোকো লাগিছে ন, কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। একেবাৰে শিৱসাগৰ টাউনলৈ আহিলোঁ দেই। ভাত আৰু দাইল বেটী মানুহক খুৱাই আছে বাপেকে, আৰু মই নিৰামিষ থালি লৈছোঁ, যিহেতু মন্দিৰৰ পৰা আহিছোঁ ন। আৰু এতিয়া ফাইনেলি আকৌ আহি পাই গ'লোঁ আমি ৰংঘৰলৈ। এয়া ৰংঘৰৰ বাকৰি দেখিছেনে, ইয়াতো ফুল চুল লগাবৰ কাৰণে মাটিবিলাক খান্দি থকা হৈছে। যিহেতু খৰালি আহিছে ন, এতিয়া ফুল গছ পূৰা ৰুব। আৰু এইফালে এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। আৰু এইফালে ৱাটাৰফল হয়, ৱাটাৰফল। আৰু এইফালে ব্ৰিজ আছে, এয়া ধুনীয়াকৈ দিছে দেখিছেনে। এতিয়া ব'লক গৈ থাকোঁ ভিতৰলৈ। আৰু এইফালে ছেকেণ্ড টাইমৰ কাৰণে আমি ৰংঘৰলৈ আহিছোঁ। আৰু আগতে মানে হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে স্কুলৰ ফালৰ পৰা আহিছিলোঁ, আৰু এতিয়া ছেকেণ্ড টাইমৰ কাৰণে বেটীক লৈ পেলাই আমি আহিছোঁ। কাৰেংঘৰলৈ অহা নাছিলোঁ দেই, ৰংঘৰ, তলাতল ঘৰ আৰু শিৱদৌল এনেকুৱা চাবলৈ আহিছিলোঁ। কাৰেংঘৰত প্ৰথমবাৰ আহিছোঁ, আমি চালোঁ। আৰু এতিয়া ৰংঘৰত আমি ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ, ছেকেণ্ডবাৰ বেটী মানুহক লৈ পেলাই। দেখিছেনে, ইমান ভাল লগা এটা মুহূৰ্ত নহয়, যিহেতু বেটী মানুহকো লৈ আহিব পাৰিছোঁ ন। আৰু এতিয়া ওপৰৰ পৰা ভিউটো চাওক না, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত মই অকলে আহিছিলোঁ ওপৰলৈ, বাপেক আৰু জীয়েক তলত আছে, ফটো মাৰিছেনে কি কৰিছে আৰু দুয়োটাই ওপৰলৈ নাযাওঁ বুলি ক'লে। বাপেক জীয়েক দেখিছেনে, দুয়োটাই খেলি আছে ধুনীয়াকৈ। আৰু বেটী মানুহ বহুত ফূৰ্তি পাইছে, মানে ইমান ডাঙৰ স্পেচ পাইছে, দৌৰি কৰি আছে। আৰু এইফালে ৰংঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ, গেটৰ বাহিৰত এয়া দোকানবিলাক দি আছে, ইমান ধুনীয়া বস্তু বিক্ৰী কৰি আছে। আৰু যিহেতু এতিয়া 5টা মানে বাজিলেগৈ, আন্ধাৰে হ'ব, সেইকাৰণে তলাতল ঘৰ আৰু এইবিলাক শিৱদৌল এইবিলাক নাচা আৰু সময় নহ'ব যে, সেইবাবে এতিয়া আমি ৰংঘৰৰ বাহিৰতে ফুচকা বিকি আছে, তাকে খাই লওঁ বুলি পেলাই পাপৰি চাট এটা বনাব দিছোঁ, এইটো খাই লওঁ। আৰু ফুচকা খাই পেলাই ঘৰলৈ যাম। আৰু এইফালে পাপৰি চাটটো খাই ল'লোঁ, এইফালে মানুহজনে ফুচকা খাই আছে দেখিছেনে। এতিয়া খাই বৈ পেলাই ঘৰলৈ যাম, যিহেতু 5টা বাজি পাৰ হ'ল ন, ঘৰ পাওঁতে দেৰিয়ে হ'ব। আৰু এইফালে ফাইনেলি ঘৰ আহি পাই গ'লোঁ, এতিয়া 7টামান বাজিলে। আৰু বেটী মানুহ কাপোৰ চাপোৰ সলাই লওঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।